हेलो ভিউৱাৰ্ছ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ 34 সাইজৰ ব্ৰাকাট ব্লাউজ। এই ব্ৰাকাট ব্লাউজটো মই প্ৰথমতে দেখাইছোঁ বৰ্ডত আৰু নেক্সট ভিডিঅ'ত মই এইটো কাপোৰত কাটি চিলাই কৰি দেখাম। ব্লাউজ এটা কাটিবৰ কাৰণে প্ৰথমতে মেজাৰমেণ্টখিনি খুব দৰকাৰ হয়। মেজাৰমেণ্টখিনি যদি ঠিক থাকে তেনেহ'লে ব্লাউজটো ধুনীয়া হয়। এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ কাৰণে। যদিহে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চায় তেনেহ'লে আপোনালোকে সহজতে এটা ব্ৰাকাট ব্লাউজ কাটিং কৰি চিলাই কৰি পিন্ধিব পাৰিব। আৰু ব্লাউজটো কাটিং যদি ভাল হয় তেনেহ'লে ফিটিং ভাল হ'ব। ফিটিং যদি ভাল হয় তেনেহ'লে পিন্ধিও আপোনালোকে কমফৰ্টেবল পাব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ব্লাউজটোৰ 34 সাইজৰ ব্লাউজটোৰ কাৰণে মেজাৰমেণ্টখিনি লোৱা হ'ল। মেজাৰমেণ্টখিনি খুব দৰকাৰ হয়। মেজাৰমেণ্ট লোৱা হ'ল, লেন্থ আছিলে 14 প্লাছ 1 লাগিবই। এইটো যিকোনো এটা ব্লাউজৰ লেন্থটো দীঘল লাগিব। চেষ্ট আছিলে 34, ৱেষ্ট আছিলে 32, শোল্ডাৰ আছিলে 14, স্লিপ আছিলে 6 আৰু স্লিপ ৰাউণ্ডটো আছিলে 10, বেক নেক আছিলে 8 আৰু ফ্ৰণ্ট নেক আছিলে 5.5। এইখিনি আমাৰ হ'ল মেজাৰমেণ্টখিনি। এই মেজাৰমেণ্টতে আমি এটা ব্লাউজ কাটি ৰেডি কৰিব পাৰিম। প্ৰথমতে ব্লাউজটোৰ লেন্থ লোৱা হ'ব। ব্লাউজটো থাকিব দুটা ভাগত, দুটা ভাঁজ কৰি লোৱা হ'ব। আৰু এইটো টু পাৰ্ট মই লিখিছোঁ, মানে ব্লাউজটো কাপোৰখন দুটা ভাঁজত থাকিব। দুটা ভাঁজত থকাৰ পাছতে আপোনালোকে প্ৰথমতে ল'ব লেন্থটো। লেন্থ ইয়াৰ পৰা ইয়ালৈকে জুখিব। যিটো লেন্থ হয় আমাৰ আছিলে 14ৰ লগত 1 যোগ কৰি ল'ব, 1 যোগ কৰি পেলাই 15 হ'ব, এটা 15। আৰু প্ৰত্যেকটো ব্লাউজতে লেন্থটো যে সমানেই থাকিব তেনেকুৱা নহয়। ব্লাউজৰ লেন্থটো ডিপেণ্ড কৰে মানুহগৰাকীৰ ওপৰত, তেওঁ কিমান ওখ বা কিমান চাপ। প্ৰথমতে লেন্থটো লোৱা হ'ল। লেন্থটো লোৱাৰ পাছতে আমাক লাগিব শোল্ডাৰ। ইয়াত লোৱা আছে 5.5। শোল্ডাৰ 5.5 যে প্ৰত্যেকটো ব্লাউজত হ'ব সেইটোও নহয়। শোল্ডাৰটো ডিপেণ্ড কৰে বেক চাইডৰ, এইটো বেক চাইডৰ পিঠিটো কিমান কটা হয়, কিমান মানে বন্ধ হয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এইটো। আৰু বৰ্তমান এইটো 34 সাইজৰ কাৰণে মই 5.5 লৈ ল'লোঁ। 5.5 লোৱাৰ পিছত শোল্ডাৰ যিমানেই লোৱা হ'ব 5.5, তাৰে আৰ্মহোলৰ ষ্ট্ৰেট লাইনটো এইটো সিমানেই লোৱা হ'ব, ½ ইঞ্চি বেছি লোৱা হ'ব। এইটো কাৰণে আৰ্মহোলৰ ষ্ট্ৰেট লাইনটো মই 6ত টানিলোঁ। প্ৰথমতে শোল্ডাৰ লৈ শেষ কৰিব। শোল্ডাৰ যিমান ল'লে সিমানেই এইটো টানিব। প্ৰত্যেকটো ব্লাউজতে ফৰ্মুলা সেইটোৱেই। শোল্ডাৰ আপোনাৰ যিমান থাকিব আৰ্মহোলৰ ষ্ট্ৰেট লাইনো সিমানেই যাব। ইয়াতে মই আৰু ½ ইঞ্চি বেছি যাব। ইয়াতে 5.5 আৰু মই ইয়াত 6 ইঞ্চ লৈ পেলাই মই এইটো আৰ্মহোলৰ ষ্ট্ৰেট লাইনটো টানিলোঁ। ষ্ট্ৰেট লাইনটো টানি শেষ হোৱাৰ পাছতে এই যিডোখৰতে ষ্ট্ৰেট লাইন শেষ হ'ল সেইখনৰ পৰাই ইয়াৰ পৰাই আৰম্ভ কৰি ইয়ালৈকে লৈ ল'লোঁ চেষ্টৰ। আমাৰ আছিলে চেষ্ট 34 আমি 4টা ভাগত ডিভাইড কৰিলোঁ। 4টা ভাগত ডিভাইড কৰি ইয়াত পালোঁ 8.5। আৰু সেইটো কাৰণে এইটো হ'ল আমাৰ চেষ্টটো। ইয়াৰ পৰা ইয়াতে আহিব 8.5ত আমাৰ লাইন দিব। এইটো হ'ল আমাৰ ফিটিং। আৰু ইয়াত থাকিব 1.5 ইঞ্চ। এই 1.5 ইঞ্চটো এক্সট্ৰা। এইটো প্ৰত্যেকটো ব্লাউজতে ভিতৰৰ ফালে কাপোৰ থাকে, 1.5 ইঞ্চ আমাক লাগেই। কেতিয়াবা যদি আমি কাপোৰটো ঢিলা কৰিবলগীয়া হয় তেনেহ'লে এই 1.5 ইঞ্চটো আমাক কামত আহে। এইটো যেতিয়া চেষ্টটো লোৱাৰ পাছতে আমি আহি যাব কঁকালৰ ফাললৈ। এইটো নেকি কঁকালৰ ফাললৈ। এইটো কঁকাল আছিলে আমাৰ 32 আমি 4টা ভাগত ভাগ কৰিলোঁ। 4টা ভাগত ভাগ কৰি পেলাই আপুনি যি পালে সেইটো দি দিব পাৰে, নহ'লে আপুনি চেষ্টৰ কাৰণে যিমানটো ল'লে সেইটো ইয়াতে দি পূৰা তললৈ নমাই আনিব পাৰে, কাৰণ এইটো আমি ফিটিঙত পিছত মিলাই দিলেও হ'ব। এইটো মই সেনেকৈয়ে ল'লোঁ। 8.5তে মই 8.5তে দাগ দিলোঁ। দিয়াৰ পিছত এইটোৰ 1.5 ইঞ্চি এক্সট্ৰা লৈ মই এইটো লাইন পাৰি দিলোঁ। লাইন পৰাৰ পিছত এইটো হৈ গ'ল। হৈ যোৱাৰ পাছতে আমাক লাগিব এইটো ডিঙিৰ যিটো বহলটো, এই বহলটো লাগিব। এই বহলটো আমাক মই লৈছোঁ 2, আপোনালোকেও ল'ব 2, কাৰণ 2ত থাকি যদি আপোনালোকে বেছি ল'বলৈ যায় তেনেহ'লে আমাৰ গলাটো যে ব্লাউজটো খহি যোৱাৰ চান্স থাকে, সেইটো কাৰণে 2 ল'ব। 2টো আমাৰ কাৰণে ঠিকেই হয়, যিহেতু নেকি সেইটোও ডিপেণ্ড কৰে বেক চাইডৰ এইটোৰ ওপৰতে, কিন্তু তথাপিও 2 ল'ব। 2 ল'লে আমাৰ ব্লাউজটো কোনোদিন খহি নপৰে। লাগিলে আপোনালোকে এইফালে অকণমান বহল কৰিব পাৰে। এইটো হ'ল ফ্ৰণ্টৰ ডিঙি। ফ্ৰণ্টৰ ডিঙি আমাৰ জেনেৰেলি 6 লৈছোঁ, তেতিয়া আমাৰ ফিটিং হ'ব 5.5ত। মই এইটো ষ্ট্ৰেট লাইনটো 6ত টানিছোঁ। টনাৰ পিছত আমাৰ ফিটিং হ'ব 5.5ত। 6 লোৱাৰ পাছতে এইটো এনেকৈ এইফালে মই 2 লৈছোঁ। এইফালে লাগিলে আপুনি 2.5 ল'ব পাৰে, 3 ল'ব পাৰে, সিমানকণ বহল কৰিব পাৰে। আপুনি সকলোটো লেহেলাৰ ওপৰত ডিপেণ্ড কৰিব। এইটো লৈ লাহে লাহে এনেকৈ হালকা হাতেৰে এটা ৰাউণ্ড শ্বেপ দি দিব, লাহেকৈ দি দিব। এইটো আমাৰ হৈ গ'ল ফ্ৰণ্টৰ ডিঙিটো, ফ্ৰণ্ট চাইডৰ ডিঙিটো। তাৰ পাছত আহিব এই আৰ্মহোলৰ পৰা 1 ইঞ্চ, মাত্ৰ 1 ইঞ্চ দিব ইয়াতে।
1 ইঞ্চ ওপৰলৈ দি এটা ডট দি পেলাই লাহেকৈ এইটো আৰম্ভলৈ আমাৰ হাতৰ এইটো লাহে এইটো ডট কৰি পেলাই এই লাইনটো ইয়ালৈকে দি এই ফিটিং লাইনৰ পৰা সিফালৈ নিনিব। ফিটিং লাইনতে আপুনি এই লাইনটো আনি ফিটিং লাইনতে মিলাই দিব। মিলাই দিয়াৰ পিছত অলপ অকণমান আধা ইঞ্চি থাকি অলপ কম হ'লেও এইটো তললৈ ডাউন কৰি নমাই দিব। এনেকৈ কৰি ডাউন কৰি নমাই দিব। চাব এই লাইনটো যাতে ফিটিং লাইনৰ পৰা ওপৰলৈ নাযায়, ফিটিং লাইনতে মিলি তললৈ আহি যায়। এইটো হ'ব আমাৰ আৰ্মহোলৰ যিটো নেকি ৰাউণ্ডটো। এইটো যদি আপুনি 1 ইঞ্চিত থাকি যদি বেছি দিয়ে তেনেহ'লে চাব আমাৰ ব্লাউজটোৰ হাতৰ তলৰ ডোখৰ যে ফুলি থাকে কেতিয়াবা, এইটো কাৰণে ফুলি থাকে। সেইকাৰণে এইটো 1 ইঞ্চিতে দিব ফ্ৰণ্টৰ ছাইডৰ কাৰণে। এইটো দি শেষ হোৱাৰ পাছতে আপুনি আহিব তলৰ ফালে বেল্টৰ কাৰণে। প্ৰত্যেকটো ব্ৰা কাট ব্লাউজতো বেল্ট থাকে। বেল্ট আপুনি ল'ব, এইটো তলৰ পৰা ল'ব 3 ইঞ্চ ওপৰলৈকে। ইয়াত এটা 3 ইঞ্চত এটা দাগ দিব, তলৰ পৰা 3 ইঞ্চ এটা দাগ দিব আৰু এইফালেও তলৰ পৰা 3 ইঞ্চ ওপৰত এটা দাগ দিব আৰু দুইডাল দাগ দিয়াৰ পিছত দুইটা ষ্ট্ৰেট লাইন টানি দিব। ষ্ট্ৰেট লাইন হৈ যাব। ষ্ট্ৰেট লাইন হোৱাৰ পাছতে এইটো ছাইডলৈ আপুনি 1/2 ইঞ্চ ওপৰলৈ উঠাব। 1/2 ইঞ্চ ওপৰলৈ উঠাই এটা ৰাউণ্ড এনেকৈ এটা হালকা হাতেৰে এইটো এনেকৈ কিয়নো আমাৰ প্ৰত্যেকটো ব্লাউজতে এনেকৈ থাকে। এইটো 1/2 ইঞ্চ ওপৰলৈ উঠাই এই 3 ইঞ্চটোৰ লগত মিলাই দিব। এইটো হ'ল আমাৰ বেল্ট। এইটো ৰেডি হৈ গ'ল। বেল্ট ৰেডি হৈ যোৱাৰ পাছতে আমাক আহি গ'ল এইটো, যিটো নেকি আমি বাতি বুলি কওঁ, কটৰী বুলি কওঁ, মানে যিটো নেকি আমাৰ ব্ৰা কাটৰ প্ৰিণ্ট, ব্ৰা কাটটো এইখনতে আছে। এইটো দিবৰ কাৰণে বিশেষকৈ প্ৰয়োজন হ'ব এইডোখৰ যে ইয়াৰ পৰা ইয়াৰ যিটো আমাৰ লাইন আহিছিলে ইয়াৰ পৰা আমাৰ 1 ইঞ্চ খালি ওপৰলৈ যাব। 1 ইঞ্চত থাকি ওপৰলৈ নিব। 1 ইঞ্চত থাকি তললৈ তললৈ হ'লেও একো নাই। 1 ইঞ্চত এটা দাগ দিব, এইটো দাগ দিব। তাৰপাছতে এইডোখৰ যিডোখৰ নেকি আমি ফুট দিছিলোঁ যে এই লাইনটোৰ পৰা 2.5ত এটা ডট দিব। এইখনৰ পৰা 2.5 আপোনাৰ যিমানটো আহে সিমানটোত এটা ফুট দিব 2.5ত। তাৰপৰা যিটো যাব, তাৰপাছত এই বেল্টৰ যিটো লাইন আমি ষ্ট্ৰেট লাইনটোত আনিছিলোঁ, এই বেকা লাইনটো নহয়, ষ্ট্ৰেট লাইনটো যিখন টানিছিলোঁ, এইডোখৰ পৰা আপুনি মেজাৰমেণ্ট ল'ব। এইটো যিহেতু 34 চাইজৰ, সেইটো কাৰণে 5.5ত এইটো 5.5 এইটো এটা ফুট দিব। 5.5 এনেকৈ ফিটাডাল ল'ব, লৈ পেলাই ইয়াতে 5.5 য'ত পালে তাত এটা ডট দি দিব। আৰু এইটো মেজাৰমেণ্টটো চেঞ্জ হৈ থাকে প্ৰত্যেকজনী মানুহৰ চেষ্টৰ লগতো নহয়, মানে এইটো আপুনি বেষ্টৰ লগত চেঞ্জ হৈ থাকে। কাৰ কেনেকৈ কিমান ডাঙৰ কিমান সৰু এইটো আপোনালোকে দেখিলেই বেষ্টটো বুজা যাব। সেই বেষ্টটোৰ লগত এই বাটটো চেঞ্জ হৈ থাকে। সেইটো কাৰণে ইয়াৰ পৰা 34 চাইজৰ কাৰণে জেনেৰেলি 5.5 থাকে। সেইটো ইয়াত এটা ফুট দিব। ফুট দিয়াৰ পিছতে আপুনি লাহেকৈ এনেকৈ কৰি এই লাইনটো 2.5ৰ লাইনৰ লগত মিলাই দিব। ৰাউণ্ড শ্বেপ দি এইটো ইয়াৰ পৰা লাহেকৈ মিলাই দিব ইয়ালৈকে, যিটো নেকি 5.5ত আপুনি দাগ দিছিলে। লাহে এনেকৈ কৰি মিলাই দিব। এইটো কাৰণে কোনো স্কেল নাই, এইটো কাৰণে কোনো হেৰি নাই, এইটো হাতেই লাহেকৈ মিলাই দিব লাগিব। এইটো আপোনাৰ হৈ গ'ল। হৈ যোৱাৰ পিছতে ইয়াৰ পৰা এইটো ষ্ট্ৰেট লাইনটো যিডোখৰত দিছিলোঁ, এই বেকা লাইনটো নহয়, ষ্ট্ৰেট লাইনৰ পৰা আপুনি 3 ইঞ্চিলৈ 2 চুট কম, এই সৰু দাগকেইটা যে দুটা ঘাট কমাই দিব। 3 ইঞ্চিলৈ 2 ঘাট কমাই পেলাই এই লাইনটো পাৰিব, এটা ফুট দিব। আকৌ এইফালেও দিব 3 ইঞ্চিলৈ 2 ঘাট কম। এইফালে যিমান ল'ব সেইফালেও সিমানেই ল'ব। এইফালে যদি 3 ইঞ্চি লৈছে এইফালেও 3 ইঞ্চি ল'ব, কিন্তু 3 ইঞ্চিত থাকি বেছি নল'ব। এইফালে যদি 3 ইঞ্চিলৈ 2 পইণ্ট কম লৈছে, 2 পইণ্ট কম লৈছে, তেনেহ'লে এইফালেও 3 ইঞ্চিলৈ 2 পইণ্ট কম ল'ব। লোৱাৰ পাছতে এইটো হাফ কৰি দিব। এনেকৈ ফিটাডাল মকুটাই দিব। যিটো হাফ আহি যায়, হাফত এটা দাগ দিব। দি পেলাই এইফালে যদি যিমান লৈছিলে তাত থাকি আধা ইঞ্চ কমাই পেলাই এইটো আপুনি এটা লাইন পাৰি দিব। মানে ডট দি দিব আৰু ক'ত যদি এইফালে 3 ইঞ্চি লৈছিলে, এইফালে 3 ইঞ্চি ল'ব। এই 3 ইঞ্চি ল'লে ইয়াত 1/2 ইঞ্চি 2.5ত এটা দাগ দি দিব। আৰু এই 3 ইঞ্চিৰ পৰা দাগটো লাহে আনি 2.5ত ৰাখি দিব। আৰু এই দাগটো এনেকৈ আনি এইটো এটা হালকাকৈ দাগ এটা দি দিব। দি দিয়াৰ পাছতে এইটো আমাৰ হৈ গ'ল। বাকী ছাইডটো আমাৰ ৰেডি হৈ গ'ল। ব্ৰা কাট ব্লাউজটোত বিশেষকৈ এইবোৰ একো চেঞ্জেই নহয়। পিছত আপুনি কাপোৰত কাটিবলৈ হ'লে এইবোৰ চেঞ্জ নহয়, কিন্তু বিশেষকৈ এই দুটা চেঞ্জ হয়। এই দুটা পাৰ্টত আপুনি বহাব লাগিব। কেনেকৈ বহাব লাগিব মই বুজাই আছোঁ। এই দুটা পাৰ্ট যদি ধুনীয়া হয় তেনেহ'লে আপুনি চাবচোন ব্লাউজটো কিমান ধুনীয়া হ'ব। এই দুটা পাৰ্টটো মই ইয়াত বহাই দিম আৰু কাপোৰত দিবলৈ সময়ত ইয়াত আধা ইঞ্চি বহাব লাগিব। এইটো পিছত মই কাপোৰত দেখাই দিম, একেবাৰেই সহজ। এইটো পাৰ্ট আৰু এইটো পাৰ্ট বাৰু এতিয়া বিশেষ ইয়াত দৰকাৰ নাই। এই পাৰ্টটো আপুনি যেনেদৰে কাটিলে এইটো লাহেকৈ কেঁচি দি কাটি দিব। যেনে আপুনি দাগ দিলে তেনেকৈ আপুনি পূৰা কেঁচি দি কাটি দিব, ধুনীয়াকৈ কাটি দিব। লাইনৰ ভিতৰে এনেকৈ কাটি এইটো
কাটি দিব কাটি বাহি কৰিব এই দুটা বাহি হৈ যাব এই পাৰ্টটো ৰাখি দিব তাৰপিছত এই পাৰ্টটো ল'ব এই পাৰ্টটো লৈ কাপোৰৰ ওপৰত এনেকৈ কাপোৰৰ ওপৰত লগাই দিব কাপোৰত লগাই পিছত এই পাৰ্টটো যেনেকৈ আছিলে তেনেকৈ ড্ৰয়িং কৰি এইটো খালি বহাব লাগিব এইডোখৰ পৰা এইটো চুকৰ পৰা ইয়ালৈকে 1 ইঞ্চত এটা দাগ দিব 1 ইঞ্চ পুৰা 1 ইঞ্চ এইটো ফৰ্মুলা হয় প্ৰত্যেকটো ব্লাউজতে হেনেকৈ লাগে ইয়াৰ পৰা এইটোলে 1 ইঞ্চ বহাই দিব আৰু ইয়াৰ পৰা ইয়ালৈকে 1 ইঞ্চ বহাই দিব ইয়াৰ পৰা ইয়ালৈকে 1 ইঞ্চ বহাই দিব এফালে 1 ইঞ্চ বহালে এফালে 1 ইঞ্চ বহালে তাৰ পিছত তললৈ আহিব হাফ ইঞ্চ ফিটাডাল এনেকৈ ল'ব লৈ পেলাই ইয়াত হাফ ইঞ্চ কৰি ডট ডট যেনেকৈ আছিলে তাৰ তলে তলে ডট ডট কৰি হাফ ইঞ্চ বহাই দিব তাৰ পাছতে এইফালে ল'ব ইয়াৰ পৰা এইটো চিলাই মাৰ্জিন আপুনি চিলাই মাৰ্জিন কিমানকণ কৰিব পাৰে যদি বিগিনাৰ্ছ হয় তেনেহ'লে হাফ ইঞ্চ লৈ ল'ব যদি নহয় তেনেহ'লে অকণমান কমাই পেলাই লৈ ল'ব ইয়াৰ পৰা এই লাইনটো আপুনি ইয়ালৈ হাফ ইঞ্চ দিছিলে 1 ইঞ্চ ক্ৰছ কৰি হাফ ইঞ্চ দিছিলে এইটো ইয়ালৈকে এই লাইনটো ইয়ালৈকে টানি দিব এই লাইনটো টানি দিয়াৰ পিছতে এই লাইনটো ফালে হাফ ইঞ্চ ওপৰলৈ উঠাই দিব এই পাৰ্টটো কোনো ওপৰলৈ তললৈ নাযায় এইটো যেনেকৈ আছে তেনেকৈ থাকিব এফালে হাফ ইঞ্চ উঠাই দিব উঠাই দিয়াৰ পিছত লাহে লাহে এনেকৈ হালকা হাতেৰে এনেকৈ ঘূৰাই দিব এইফালে হাফ ইঞ্চ এইফালৰ লগত গৈ এইফালে মিলাই দিব এইটো হ'ল আমাৰ পাৰ্টটো ৰেডি এই কাপোৰটো দুটা ভাজতে থাকিব চব কাপোৰ দুটা ভাজতে থাকিব এইটো আপোনাৰ ৰেডি হৈ গ'ল এইটো ৰেডি হোৱাৰ পিছতে নেক্সট পাৰ্ট আহিব এইটো এই পাৰ্টটোৰ কাৰণে আমাক ইয়াৰ পাৰ্টটো দৰকাৰ নাই ইয়াৰ পাৰ্টটো লাগিব এইদৰে এই ফিটাডাল আপুনি ইয়াত জুখিব কিমান আহিলে আপোনাৰ ফিটাডাল ইয়াত আপোনাৰ যিটো পাৰ্ট আহিলে এইটো যেনিবা মই 6 লৈছোঁ ইয়াত বৰ্ডৰ কাৰণে ইয়াত আপোনাৰ যিটো পাৰ্ট ইয়াৰ পৰা ইয়ালৈকে জুখোঁতে যিমানটো আপোনাৰ আহিলে সেই পাৰ্টটো ইয়াৰ পৰা ইয়ালৈকে যিটো আমি পালোঁ সেইটোৱে ফিটাডাল এনেকৈ বেকাকৈ ল'ব এনেকৈ লৈ ইয়াৰ পৰা এনেকৈ জুখিব ইয়াৰ পৰা জুখোঁতে আমাৰ যিটো আহিলে সেইটোৱে সেই লাইনটোৱে ইয়াতে বেলেগকৈ কাপোৰত এনেকৈ পাৰি ল'ব এনেকৈ পাৰি ষ্ট্ৰেট লাইন টানি দিব টনাৰ পাছতে আমি এইডোখৰত কিমান লৈছিলোঁ এইফালে 3 লৈছিলোঁ আৰু এইফালে 3 লৈছিলোঁ সেই 3টোৰ লগত আৰু 1 ইঞ্চি যোগ কৰিব 4 ইঞ্চি ওপৰলৈ যাব ইয়াৰ পৰা ওপৰলৈ যাব 4 ইঞ্চি যাব এফালে যাব 4 ইঞ্চি তাৰ পৰা এইটো বক্স বনাই দিব এইটো মই যিদৰে এনেকৈ বক্স বনাইছোঁ ইয়াৰ লেন্থটো ইয়াৰ যিটো দীঘল আছিলে সেই দীঘলটো তলত পাৰিব আৰু ইয়াৰ যিটো বহল আছিলে এইটো সাইডে আৰু এইটো সাইডে সমান 1 ইঞ্চি বহাই পেলাই এইটো পাৰি দিব পাৰি দিয়াৰ পিছত এটা বক্স বনাই দিব বক্স বনাই হোৱাৰ পাছতে দুইটাৰে এইটো যিমানটো দীঘল আছিলে তাৰ হাফ কৰি পেলাব এনেকৈ ফিটাডাল মুকুটাই ল'ব মুকুটাই এইটো হাফ কৰি দিব হাফ কৰি এটা লাইন পাৰি দিব লাইনটো যিটো নেকি মই দেখিছোঁ এইটো এনেকৈ এটা লাইন পাৰি দিব পাৰি দিয়াৰ পাছতে এফালৰ পৰা 1 ইঞ্চি এনেকৈ 1 ইঞ্চি ওপৰত এটা ফুট দিব আৰু এফালৰ পৰা হাফ ইঞ্চি যিফালে 1 ইঞ্চি লৈছে সেইফালে হাফ ইঞ্চি ফুট এটা দিব ওপৰলৈ আৰু এইটো সাইডৰলৈ হাফ ইঞ্চি এটা ফুট দিব আৰু এই লাইন ফুটটো এইটোৰ লগত মিডিলৰ লগত মিলাই দিব আঁচ টানি দিব এইটো হাফ ইঞ্চি ইয়াৰ মিডিলৰ লগত আঁচ টানি দিব এইটো 1 ইঞ্চিৰ যিটো ফুট আছিলে সেইটো মিডিলৰ লগত ফুট টানি দিব এনেকৈ লাইন টানি দিব টানি দিয়াৰ পাছত এইটো হৈ গ'ল ৰেডি হোৱাৰ পাছতে যেতিয়া কাপোৰটো চিলাই কৰা যাব এইটো পাৰ্টে চিলোৱা হ'ব মই এইখিনি ভিডিঅ'ত কাপোৰৰ কাটিঙৰ ভিডিঅ'ত মই ধুনীয়াকৈ বুজাই দিম তেতিয়া নিশ্চয় ভালদৰে বুজিব পাৰিব নেক্সট আহি গ'ল আমাৰ বেক পাৰ্টটোৰ কাৰণে বিশেষ একো দৰকাৰ নাই বেক পাৰ্টটো শোল্ডাৰ সমানেই থাকিব ইয়াত যিমান শোল্ডাৰ আছিলে ইয়াতো সিমানেই শোল্ডাৰ থাকিব ইয়াতে 2 আছিলে আমাৰ এইটো ডিঙিৰ বহলটো 2 আছিলে আৰু ইয়াতো 2ৱে থাকিব আৰ্ম হোলটোত খালি অকণমান চেঞ্জ হ'ব ইয়াত আমি লৈছিলোঁ 1 আৰু ইয়াত ল'ম যেনিবা আমি 1.5 বেক সাইডৰ 1.5ত এটা ইয়াৰ এই চুকৰ পৰা জুখিব 1.5 লৈ জুখি পেলাই এনেকৈ লাইন এটা টানিব লাইন এটা টানি হালকা ডাউন কৰি এইটো 1.5ত এটা ফুট দি দিব আৰু এইটো এনেকৈ টানি দিব হৈ গ'ল আৰু এইটো পিঠিটো আপুনি মই ল'লোঁ 8 আপুনি যিমানটো ডিপ ল'ব পাৰে যিমানটো ওপৰলৈ উঠাব পাৰে সেইটো কৰিব কৰাৰ পিছত লাহেকৈ এনেকৈ ধুনীয়া এটা ষ্টাইল দি পেলাই বেক সাইডৰ এইটো মিলাই দি হৈ গ'ল আৰু এইটো টেকিং লাগিব টেকিঙৰ কাৰণে আপোনালোকে এডোখৰ ব্লাউজৰ ফিটিঙৰ পৰা 4 ইঞ্চ বা 4.5 ইঞ্চত 4.5ত এনেকৈ ফুট দিব লাইক দিব ওপৰলৈ 4 বা 5 ইঞ্চ উঠাই এইটো এনেকৈ এটা টানি দিব টানি দিয়াৰ পিছত এইটো হ'ল আমাৰ টেকিং এইটো চিলোৱা সময়ত দৰকাৰ হ'ব বিশেষ ভিডিঅ'টোত এইটোৱে আছিলে মই নেক্সট ভিডিঅ'ত কাপোৰত কাটিং কৰি পেপাৰত কাটিং কৰি কাপোৰত কেনেদৰে কাটিং কৰিব পাৰি তাৰপিছত কেনেদৰে চিলাব পাৰি সকলো ভিডিঅ' লৈ আহিম তেতিয়ালৈকে মোক
যদিহে ভিডিঅ'টো আপোনালোকে অকণমান হ'লেও বুজি পাইছে বা কিবা যদি বুজি পোৱাত অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত মই ইয়াৰে কাপোৰত কেনেদৰে কাটিং কৰিব পাৰি, চিলাব পাৰি সকলোখিনি ভিডিঅ' মই ষ্টেপ বাই ষ্টেপ লৈ আহিম। তেতিয়ালৈকে বাই বাই। থেংক ইউ।